আজি বনাবলৈ ওলাইছোঁ মাটি দালি খাৰ। এয়া ঘৰুৱা মাটি দালি খাৰ বনাম কাৰণে বাকলি অলপ থৈ দিছোঁ আৰু কুকাৰত ঢাকনা মাৰি হুইচেল মাৰিম এতিয়া। আৰু আনহাতে মই নহৰু আৰু আদা থেতেলাই ল'লোঁ আৰু কেৰাহীত তেল অকণমান দিলোঁ, দি পেলাই প্ৰথমতে পিঁয়াজখিনি ভাজি লৈ তাতে জলকীয়া আৰু ধনিয়া পাত দিলোঁ। এইখিনি এটা বেলেগ কামৰ কাৰণে দিছোঁ, আপোনালোকক দেখুৱাই আছোঁ বাৰু। এতিয়া মই পিঁয়াজ ভাজিলোঁ, সেই থাকি যোৱা তেলতে আদা নহৰু দিলোঁ আৰু ধনিয়া পাত দিলোঁ, হালধি দিলোঁ, দি পেলাই দালিখিনি দি দিলোঁ আৰু এয়া মই ঘৰতে প্ৰস্তুত কৰি থোৱা কলাখাৰ সেইখিনি দি দিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ মাটি দালিখিনি সিজি গৈছে আৰু অকণমান ঘুটনি মৰাৰ দৰে হাতাখন দিয়ে ঘূৰাই ঘূৰাই দিলোঁ আৰু খুব ধুনীয়াকৈ এয়া দালি দেখিছেনে ইমান ধুনীয়া হৈছে, গোন্ধটো যে খুব ধুনীয়া হৈছে। আৰু পিঁয়াজখিনি যে ভাজি থৈছিলোঁ সেইখিনি দি আলু পিটিকা কৰিলোঁ। আজি মোৰ কি বনালোঁ জানেনে? মাটি দালি খাৰ বনালোঁ, আলু পিটিকা, চালাড আৰু তাৰ লগত বেঙেনা ফ্ৰাই। খুবেই খাবলৈ সোৱাদ লগা হৈছিলে। মাটি দালি খাৰখন কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।